নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আমি যোৱা ভিডিঅ'ত পেডাগজিৰ 15টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। সময়ৰ অভাৱৰ কাৰণে আৰু 15টা কুৱেশ্যন তাত ডিছকাছ কৰিব পৰা হোৱা নাছিলোঁ, গতিকে আজি 16 নম্বৰৰ পৰা আকৌ এই ভিডিঅ'টোত লৈ আহিছোঁ। তো চাওক, প্ৰথম প্ৰশ্নটো আছে 16 নম্বৰ প্ৰশ্নটো, যে গিফটেডনেছ ইন চিলড্ৰেন কেন বি এট্ৰিবিউটেড টু। তো গিফটেডনেছ যোনটো আছে, গিফটেডনেছ কথাটোৰ মিনিং এইটোৱে হ'ল যে কিছুমান ল'ৰা ছোৱালী কি হয়, আমি গিফটেড ল'ৰা ছোৱালী বুলি ক'ব পাৰোঁ, কিছুমান ষ্টুডেণ্টক আমি গিফটেড ক'ব পাৰোঁ, প্ৰতিভাশালী ক'ব পাৰোঁ। তো প্ৰতিভাশালী ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি ক'ব পাৰোঁ যে কিহৰ কাৰণে প্ৰতিভাশালী ল'ৰা ছোৱালী আমি দেখা পাওঁ। তো 1 নম্বৰ অপশ্যনটো আছে এন ইণ্টাৰপ্লে বিটুইন হেৰিডিটি এণ্ড এনভাইৰমেণ্ট। কৈছে যে এনভাইৰমেণ্ট আৰু হেৰিডিটি, বংশগতি আৰু পৰিৱেশৰ এটা দুয়োটাৰে মিশ্ৰিত ফলাফল বুলি কৈছে। 2 নম্বৰটো কৈছে এ ৰিচোৰ্চ ৰিচ এনভাইৰমেণ্ট, এনেকুৱা এটা এনভাইৰমেণ্ট, এনেকুৱা এটা পৰিৱেশ য'ত ৰিচোৰ্চ বহুত আছে, ৰিচোৰ্চ বহুত থকা এনভাইৰমেণ্ট। সংসাধন, ৰিচোৰ্চ মানে কি, সংসাধন সমৃদ্ধ এটা পৰিৱেশৰ কথা কৈছে। 3 নম্বৰ কৈছে ছাকচেছফুল পেৰেণ্টছ, যদি পেৰেণ্টছ ছাকচেছফুল হয়। আৰু 4 নম্বৰ কৈছে এ ডিচিপ্লিন ৰুটিন, এটা ডিচিপ্লিন ৰুটিন থাকিলে আমি গিফটেড ল'ৰা ছোৱালী বা গিফটেড চিলড্ৰেন আমি পাওঁ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বা অপশ্যন 1, এণ্ড ইণ্টাৰপ্লে বিটুইন হেৰিডিটি এণ্ড এনভাইৰমেণ্ট। হেৰিডিটি আৰু এনভাইৰমেণ্টৰ মাজত সামঞ্জস্য থাকিলেই এইটো আমি পাব পাৰোঁ। তো এইবিলাক সৰু সৰু হিণ্ট আছে, যিবিলাক বিভিন্ন ধৰণৰ কুৱেশ্যনত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। য'তে আপোনালোকৰ ডেভেলপমেণ্টৰ কথা আহিব, য'তে আপোনালোকৰ গিফটেড চিলড্ৰেনৰ কথা আহিব, য'ত আমি মেক্সিমাম আউটকাম লোৱাৰ কথা আহিব, তাত হেৰিডিটি আৰু এনভাইৰমেণ্ট যদি থাকে অপশ্যনত, এই দুটাৰ সংমিশ্ৰণ য'ত আছে সেইটোৱে আনচাৰ হ'ব। আৰু আমি এই প্ৰশ্ন কাকতৰে আগত যোনটো 15টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ, তাতে আমি এনেকুৱা কুৱেশ্যন পাই আহিছোঁ। গতিকে একেটা কনচেপ্টত কুৱেশ্যন ৰিপিট হোৱাও আমি দেখা পাই আহিছোঁ। তো এইটোৰ আনচাৰ হ'ব অপশ্যন 1, এন ইণ্টাৰপ্লে বিটুইন হেৰিডিটি এণ্ড এনভাইৰমেণ্ট। 17 নম্বৰ কুৱেশ্যনটো আছে, চিলড্ৰেন কামিং ফ্ৰম ছ'চিঅ' ইকনমিকেলি ডিছএডভান্টেজড বেকগ্ৰাউণ্ডছ নিড এ ক্লাছৰুম এনভাইৰমেণ্ট হুইচ। তো কৈছে কেনেকুৱা ল'ৰা ছোৱালীৰ কথা কৈ আছে ইয়াত, ছ'চিঅ' ইকনমিকেলি ডিছএডভান্টেজ বেকগ্ৰাউণ্ডছ। তো হ'ব পাৰে ইকনমিকেলি ডিছএডভান্টেজ, তাৰমানে দুখীয়া ল'ৰা ছোৱালী। ছ'চিঅ' কথাটোৰ মিনিং এইটো যে ছ'চিয়েলি বেকগ্ৰাউণ্ডত থকা, যেনেকৈ বিভিন্ন ধৰণৰ বেকৱাৰ্ড ক্লাছেছ ল'ৰা ছোৱালী, তেওঁলোকৰ কথা কৈ আছে যে তেওঁলোকে ক্লাছৰুমত কেনেকুৱা এনভাইৰমেণ্ট এটা দৰকাৰ তেওঁলোকৰ কাৰণে। ঠিক আছে, অপশ্যনবিলাক আছে টিচেছ দেম, এনেকুৱা এটা পৰিৱেশৰ কথা কৈ আছে, কোনটো পৰিৱেশ, যোনটোৱে নেকি টিচেছ দেম গুড বিহেভিয়াৰ, তেওঁলোকক ভাল বিহেভিয়াৰ কৰা শিকায়। 2 নম্বৰ কৈছে ভেলুজ এণ্ড ইউজেছ দেয়াৰ কালচাৰেল এণ্ড লিংগুৱেষ্টিক নলেজ। ভেলু দিয়া আৰু তেওঁলোকৰ যোনটো কালচাৰেল আৰু লিংগুৱেষ্টিক নলেজ আছে, ভাষাগতজনিত আৰু কালচাৰেল যোনটো সাংস্কৃতিক যোনটো নলেজ তেওঁলোকৰ অলৰেডি আছে, সেইটোক ইউজ কৰা। 3 নম্বৰ কৈছে ডিছকাৰেজেছ দ্য ইউজ অফ দেয়াৰ লেংগুৱেজ, তেওঁলোকৰ লেংগুৱেজটোক ইউজ কৰাত ডিছকাৰেজ কৰা, যাতে তেওঁলোকে তেওঁলোকৰ ভাষাটো ইউজ কৰিব নোৱাৰে, ব্যৱহাৰ কৰিব নোৱাৰে ক্লাছৰুমত, চ' ডেট দে লাৰ্ণ দ্য মেইন ষ্ট্ৰীম লেংগুৱেজ। মেইন ষ্ট্ৰীম লেংগুৱেজ মানে কি, ধৰি লওক ফৰ এক্সাম্পল আপুনি এজন শিশু আমাৰ ইয়াত আহিছে, কোনোবা আমাৰ ট্ৰাইবেল গাঁৱৰ পৰা আমাৰ বিদ্যালয়লৈ আহিছে, হয়নে? তেতিয়া আমি যদি তেওঁলোকক কওঁ বোলে তোমাৰ যোনটো লেংগুৱেজ তুমি ঘৰত কথা পাতা, তুমি সেইটোৰে কথা পাতিলে নহ'ব, তুমি কি কৰিব লাগিব, ইয়াত ইংৰাজীত কথা পাতিব লাগিব, তুমি ইংলিছ লেংগুৱেজটো ব্যৱহাৰ কৰি আমি স্কুলত কথা পাতিব লাগিব, এনেকুৱা যদি আমি কৈ দিওঁ তেনেহ'লে কি হ'ব, এইটো ভাল হ'বনে বেয়া হ'ব, এইটো অপশ্যনত দিছে। 4 নম্বৰ কৈছে যে কেটাগৰাইজেছ চিলড্ৰেন বেছড অন দেয়াৰ এবিলিটিজ, চিলড্ৰেনক তেওঁলোকৰ এবিলিটিজৰ ওপৰত বেছ কৰি কেটাগৰী বনাই দিব লাগে, মানে আমি বিভিন্ন শিতানত তেওঁলোকক ভাগ কৰি দিব লাগে। তো এইটো নহ'ব, আমি এতিয়ালৈকে যদি আপোনালোকে মোৰ 4টা ভিডিঅ' চাই আহিছে, তেন্তে আমি গম পাওঁ যে কোনবিলাক চেণ্টেঞ্চ হ'ব নোৱাৰে, যোনবিলাক আমাৰ এক্সট্ৰিম চেণ্টেঞ্চ সেইবিলাক হ'ব নোৱাৰে, যোনবিলাক আমাৰ মানে পঢ়িলেই যোনবিলাক আমাৰ বেয়া লাগে যে এইটো কেনেকৈ হ'ব, সেইবিলাক আমি আনচাৰত দিব নোৱাৰোঁ। যেনেকৈ চিলড্ৰেনক কেনেকৈ আমি এবিলিটিজৰ ওপৰত কেটাগৰাইজ কৰিম, এইটো হ'ব জানো, এইটো কেতিয়াও নহয়, এজ এ টিচাৰ আমি এইটো কৰিব নোৱাৰোঁ, আমাৰ কাৰণে সকলো ষ্টুডেণ্ট আমি সমান চকুৰে চাব লাগিব, গতিকে এইটো আমি কৰিব নোৱাৰোঁ। এইটো কৈছে যে 3 নম্বৰ কৈছে ডিছকাৰেজেছ দ্য ইউজেছ অফ দেয়াৰ লেংগুৱেজ, তেওঁলোকৰ লেংগুৱেজ ইউজ কৰাত ডিছকাৰেজ আমি কেতিয়াও কৰিব নোৱাৰোঁ। যিমান ল'ৰা ছোৱালী আমাৰ ইয়াত আহিব, সিমান ভেৰাইটিজ লেংগুৱেজ যদি আমাক ক্লাছৰুমত আহে, আমি সেইটোক আমি কি ৰিচোৰ্চ হিচাপে চাব লাগিব, সেইটোক আমি বাধা বুলি ভাবিলে নহ'ব। 1 নম্বৰ অপশ্যনটো কৈছে টিচেছ দেম গুড বিহেভিয়াৰ, তেওঁলোকক আমি ভাল ব্যৱহাৰ আমি শিকাম, তাৰমানে কি তেওঁলোকে ব্যৱহাৰ বেয়াকৈ কৰিছে নেকি, আমি আগতে প্ৰিজুডিচ যদি ৰাখি দিওঁ যে তেওঁলোক যিহেতু ছ'চিঅ' ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছৰ পৰা আহিছে, গতিকে তেওঁলোকৰ ব্যৱহাৰ বেয়া হ'ব, সেইটো আমি ভাবি ৰাখিছোঁ নেকি, যদি ব্যৱহাৰ বেয়া নহয় তেতিয়াহ'লে আমি তেওঁলোকক ভাল ব্যৱহাৰ কি শিকাম, সেইটোতো নহ'ব। কি হ'ব, অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ, ভেলুজ এণ্ড ইউজেছ দেয়াৰ কালচাৰেল এণ্ড লিংগুৱেষ্টিক নলেজ, তেওঁলোকৰ যোনটো কালচাৰেল আৰু লিংগুৱেষ্টিক নলেজ আছে সেইটোক আমি ভেলু দিম, সন্মান দিম, আৰু সেইটোক আমি ইউজ কৰিম ক্লাছৰুমত। তেওঁলোক যদি বিভিন্ন লিংগুৱেষ্টিক বেকগ্ৰাউণ্ডৰ পৰা আহিছে, তেওঁলোকৰ লেংগুৱেজটোক ব্যৱহাৰ কৰিম, তেওঁলোকৰ কালচাৰ যদি বেলেগ বেলেগ আছে, সেই কালচাৰটোক আমি ব্যৱহাৰ কৰিম, যাতে সেইখিনি কালচাৰ বা সেইখিনি লেংগুৱেজ যাতে আমাৰ বেলেগ আন ল'ৰা ছোৱালীয়ে যাতে আমাক সেইটো শিকিব পাৰে। এতিয়া 18 নম্বৰটো আছে দ্য ইণ্টাৰভেনশ্যন নিডেড ফৰ ক্ৰিয়েটিভ এণ্ড টেলেণ্টেড চিলড্ৰেন ইন দ্য ক্লাছৰুম ৰেষ্টছ অন। তো টেলেণ্টেড আৰু ক্ৰিয়েটিভ ষ্টুডেণ্টৰ কাৰণে সুধিছে কি কৰিব লাগে কি কৰিব নালাগে, হয়নে? তো ইউজ অফ কাষ্টমাইজড এণ্ড ষ্টিমুলেটিং ইনষ্ট্ৰাকশ্যনেল মেথডছ বাই দ্য টিচাৰ, তেওঁলোকৰ কাৰণে কোনটো কৰিলে ভাল হ'ব, যে টিচাৰে যদি কাষ্টমাইজড
তেওঁলোকৰ কাৰণে কাষ্টমাইজ কৰি তেওঁলোকৰ কাৰণে বিশেষভাৱে তেওঁলোকৰ কাৰণে বনোৱা আৰু ষ্টিমুলেটিং মানে উদ্দীপনা যোগোৱা ইনষ্ট্ৰাকশ্যনেল মেথড যদি টিচাৰে ব্যৱহাৰ কৰে, এইটো এটা কৈছে। 2 নম্বৰ কৈছে গিভিং এক্সট্ৰা টাইম টু দেম, তেওঁলোকৰ কাৰণে এক্সট্ৰা টাইম দিলে ভাল হ'ব বুলি কৈছে। তো এক্সট্ৰা টাইমটো তেওঁলোকক নালাগে, যিহেতু তেওঁলোক অলৰেডি টেলেণ্টেড হয়, তেওঁলোক অলৰেডি গিফটেড হয়, তেওঁলোকক এক্সট্ৰা টাইম নালাগে। এক্সট্ৰা টাইম কাক লাগে? যোন নেকি উইক হয়, যাৰ কাৰণে আমাৰ কি কৰিব লাগে? ৰেমেডিয়েল টিচিং দিব লাগে। গতিকে এক্সট্ৰা টাইম টেলেণ্টেড ল'ৰা ছোৱালীৰ কাৰণে নালাগে। নেক্সট কি আছে? বিং এফেকশ্যনেট টুৱাৰ্ডছ দেম, এইটো এফেকশ্যনেট হোৱাৰ কথাটো কৈছে, তেওঁলোকক এফেকশ্যন দেখুৱাৰ কথা কৈছে যে সেইটো আমাৰ কাৰ কাৰণে বেছি দৰকাৰ? যোন নেকি ছ'চিয়েলি বা ইকনমিকেলি ডিছএডভান্টেজড হয়, তেওঁলোকক আমি এফেকশ্যন দেখাব লাগে। যেনেকৈ ডিফাৰেণ্টলি এবল্ড যিসকল আছে তেওঁলোকক আমি এফেকশ্যন দেখাব লাগে, কিন্তু টেলেণ্টেড ষ্টুডেণ্টৰ কাৰণে এইটো নহয়। এনেকুৱা নহয় যে আপুনি টেলেণ্টেড ষ্টুডেণ্টক এফেকশ্যন নেদেখাব, কিন্তু তেওঁলোকৰ কাৰণে মানে ডেডিকেটেডলি তেওঁলোকৰ কাৰণে যে এফেকশ্যনেই দেখাব লাগিব তেনেকুৱা কোনো কথা নাই। কিন্তু এজন ডিফাৰেণ্টলি এবল যদি থাকে বা দিব্যাংগ বুলি আমি যিসকলক কওঁ, তেওঁলোক যদি থাকে তেওঁলোকক আমি নিশ্চয় এফেকশ্যন দেখাব লাগিব। 4 নম্বৰটো কি কৈছে? গিভিং দেম দ্য ৰেছপনচিবিলিটি অফ টিচিং অফ আদাৰ চিলড্ৰেন। তো তেওঁলোক ভাল ল'ৰা ছোৱালী বা তেওঁলোক টেলেণ্টেড হয় বুলি তেওঁলোকক আমি বেলেগ ষ্টুডেণ্টক টিচিং কৰাৰ ৰেছপনচিবিলিটি দি দিম নেকি? সেইটো নহয়, সেইটো আমি ক্লাছৰুমত আমি নিদিওঁ। এইটো হয় কেতিয়াবা ক'ত ইউজ হয়? য'ত ধৰি লওক ছিংগুল টিচাৰ স্কুল আছে, বহুত জেগাত ছিংগুল টিচাৰ স্কুল থাকে, তাত কি কৰিব লাগে? বা 2জন টিচাৰ আছে, তেনেকুৱা যদি স্কুল আছে, মানে এইটো মেক্সিমাম ক্ষেত্ৰত এইটো মানে কি হয়? প্ৰাইমাৰীত হয়। তো প্ৰাইমাৰীত এজন দুজনে স্কুল চলোৱা মানে দেখা যায়। তো সেই ক্ষেত্ৰত কি হয়? আমি কি কৰোঁ? তেতিয়া টেলেণ্টেড ল'ৰা ছোৱালীকেইজনক আমি দায়িত্ব দিওঁ যে তেওঁ মনিটৰ হিচাপে চাব ক্লাছটো। কিন্তু আজি এইটো প্ৰশ্নৰ উত্তৰ আমাৰ কোনটো হ'ব? আমাৰ যোনটো সুধিছে যে টেলেণ্টেড আৰু ক্ৰিয়েটিভ ল'ৰা ছোৱালীৰ কাৰণে কোনটো কৰিলে ভাল হ'ব, এইটো আমাৰ অপশ্যন 1, এইটো আমাৰ ৰাইট আনচাৰ হ'ব। এইটো কি কৈছে? যে ইউজ অফ কাষ্টমাইজড এণ্ড ষ্টিমুলেটিং ইনষ্ট্ৰাকশ্যনেল মেথডছ বাই দ্য টিচাৰ। তো তেওঁলোকৰ কাৰণে অলপ মেথডটো কাষ্টমাইজ কৰিম, যোনটো আমি পঢ়াইছোঁ তেওঁলোকৰ কাৰণে কাষ্টমাইজ কৰিম। যোনটো আমি ধৰি লওক ক্লাছটোক যদি আমি ধৰি লওক এভাৰেজৰ আমি এটা কি দি আছোঁ? এভাৰেজৰ কনচেপ্ট দি আছোঁ মেথছত। তো যোনটো নৰ্মেল গোটেই ক্লাছৰ কাৰণে এভাৰেজৰ কনচেপ্ট হ'ব, তাতকৈ অলপ হাই লেভেলৰ তেওঁলোকক আমি দিম। আৰু ষ্টিমুলেটিং ইনষ্ট্ৰাকশ্যনেল মেথড মানে যাতে উদ্দীপনা যোগায়, যাতে তেওঁ আৰু শিকিবলৈ পাৰে বা তেওঁলোক যাতে আৰু শিকিবলৈ যত্ন কৰে। তো সেইটো হ'ল ষ্টিমুলেটিং ইনষ্ট্ৰাকশ্যনেল মেথড বুলি কৈছে। তো এইটো আমি শুদ্ধ উত্তৰ পাই গ'লোঁ 1 নম্বৰটো। এইখিনিতে মই এটা সৰু কথা এটা মই কৈ দিওঁ, মোৰ মানে পাৰ্চনেল এক্সপিৰিয়েঞ্চ এটা কৈ দিওঁ। এই যে আমি যে ছিংগুল টিচাৰ এই কথাটো ক'লোঁ যে ছিংগুল টিচাৰ বা ডাবল টিচাৰ স্কুল, কেইদিনমান আগত মানে মই গুণোৎসৱ অহাৰ কাৰণে আমাৰ DCয়ে আমাক অৰ্ডাৰ দিছিলে যে আমি ইণ্টাৰনেল ইভালুৱেটৰ, এক্সটাৰ্নেল নহয় দেই, ইণ্টাৰনেল ইভালুৱেটৰ হিচাপে আমি কেইবাটাও স্কুলত গৈ পেলাই আমি চাব লাগিছিলে, ইনস্পেকশ্যন কৰিব লাগিছিলে। তো মই তেনেকুৱা 12টামান স্কুলত ইনস্পেকশ্যনত গৈছিলোঁ। তো তেতিয়া মই দেখিলোঁ যে সেই ক্লাষ্টাৰটোত এটা ক্লাষ্টাৰ আছিলে, সেই ক্লাষ্টাৰটোত এই 12টা স্কুলৰ ভিতৰত মই মানে মোৰ নজৰত আটাইতকৈ যোনটো ভাল স্কুল পালোঁ সেইটো কিন্তু ছিংগুল টিচাৰ স্কুল আছিলে। তেতিয়া মই ভাবিলোঁ, চিন্তা কৰি চালোঁ যে এনেকুৱা বহুত স্কুল আছে য'ত নেকি পৰ্যাপ্ত টিচাৰো আছে, কিন্তু তাত তেওঁলোকে ভাল ফলাফলো কৰিব পৰা নাই, বা নট অনলি ইন দ্য চেন্স ডেট ৰিজাল্ট গুণোৎসৱত ভাল হৈছে বেয়া হৈছে সেইটোৰ কাৰণে নহয়, মানে এনভাইৰমেণ্ট এটা স্কুলৰ পৰিৱেশটো চালে গম পোৱা যায়। গতিকে ছিংগুল টিচাৰ স্কুলটোত গৈ পেলাই মোৰ ইমান ভাল লাগিছে, ধুনীয়া পৰিৱেশ, ল'ৰা ছোৱালীয়ে মানে স্কলাষ্টিক আৰু স্কলাষ্টিক দুয়োটাতে তেওঁলোক মানে ল'ৰা ছোৱালীৰ ভাল ফলাফল, আৰু মই যিমানখিনি টাইম তাত আছিলোঁ মানে মই মুগ্ধ হৈ গৈছোঁ, মানে কি ক'ম আৰু। তো তেনেকুৱাও হ'ব পাৰে, মানে আমি যদি বিচাৰোঁ, আমি যদি ভাবোঁ যে আমি কিবা কৰিম, তেতিয়াহ'লে আমি বাধা থাকিলেও আমি তাত মানে সফল হ'ব পাৰোঁ। সেইটোৱেই সেই টিচাৰজনে দেখুৱাইছে কৰি পেলাই। তো মই আজি এই কুৱেশ্যনটোত আহি গ'ল কাৰণে কথাটো মানে মই কৈ দিলোঁ আৰু। তো ঠিক আছে, নেক্সট কুৱেশ্যন কি আছে চাওক। নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনটো আছে, হুইচ অফ দ্য ফলোয়িং ৱেজ ইজ নট এ সুইটেবল ৱে টু হেল্প হাইপাৰ এক্টিভ চিলড্ৰেন লাৰ্ণ। তো চাওক, হাইপাৰ এক্টিভ চিলড্ৰেনৰ কথা কৈছে। হাইপাৰ এক্টিভ মানে যিসকল ষ্টুডেণ্ট নাকি খুব বেছি এক্টিভ হৈ থাকে, মানে সংবেদনশীল, খুব বেছি সংবেদনশীল ষ্টুডেণ্টৰ কাৰণে কোনটো সুইটেবল নহ'ব বুলি কৈছে। নটটো মাৰ্ক কৰিব যে কোনটো সুইটেবল নহয়। আপোনালোকে জানে কম্পিটিটিভ এক্সামত যেতিয়া নট থাকে বা কোনটো ইনকাৰেক্ট এনেকৈ মানে যোনটো নাকি অলপ এক্সট্ৰাকৈ সোধে প্ৰশ্নটো, তাত আপোনালোকে কুৱেশ্যন পেপাৰত তেনেকৈ গোল মাৰ্ক কৰি দিব লাগে, যাতে আপোনালোকৰ ভুল নহয়। তো এইটো কৈছে যে কোনটো হাইপাৰ এক্টিভ ষ্টুডেণ্টৰ কাৰণে ঠিক নহ'ব বুলি কৈছে, হয়নে? তো 1 নম্বৰটো কৈছে ব্ৰেকিং আপ এ টাস্ক ইনটু স্মল মেনেজেবল ছেগমেণ্টছ। তো যিবিলাক টাস্ক আছে সেই টাস্কবিলাকক সৰু সৰু ভাগত ভাগ কৰি দিয়া, যাতে মেনেজ কৰিব পাৰে তেওঁ। 2 নম্বৰ কৈছে যে অফাৰিং অল্টাৰনেটিভ ৱেজ অফ লাৰ্ণিং, তেওঁক মানে বিভিন্ন ধৰণৰ ৰাস্তা তেওঁক দেখুওৱা, কি ধৰণে লাৰ্ণিং ল'ব পাৰে। 3 নম্বৰ কৈছে ইনক্লুডিং ফিজিকেল এক্টিভিটি ইন দেট ডেইলি স্কেডুল, তেওঁলোকৰ যোনটো ডেইলি ৰুটিন থাকিব তাত ফিজিকেল এক্টিভিটি অলপ ইনক্লুড কৰা। 4 নম্বৰ কৈছে ৰেপ্ৰিমাণ্ডিং দেম অফেন ফৰ বিং ৰেষ্টলেছ, তেওঁলোকৰ ৰেষ্টলেছনেছৰ কাৰণে, তেওঁলোক খুব উৎপতীয়া হোৱাৰ কাৰণে তেওঁলোকক কি কৰিব লাগে, আমি তেওঁলোকক ৰেপ্ৰিমাণ্ডত ল'ব লাগে। ডেট মিনছ তেওঁলোকক ফিজিকেলি বা মেণ্টেলি তেওঁলোকক পানিছমেণ্ট দিব লাগে। তো এইটো হ'ব নোৱাৰে, কাৰণ পানিছমেণ্টটো আমি দিব নোৱাৰোঁ। গতিকে আমাক নট বুলি সুধিছিলে, তো এইটোৰ আনচাৰ হ'ব অপশ্যন 4, এইটো আমি কৰিব নোৱাৰোঁ। 20 নম্বৰ কুৱেশ্যনটো আছে পেটাৰ্নছ অফ ডাইভাৰ্জেণ্ট থিংকিং, আইডেণ্টিফাই চিলড্ৰেন হু আৰ ডেছ। তো ডাইভাৰ্জেণ্ট থিংকিঙৰ যোনটো পেটাৰ্ণ, তো মানে তেওঁ সেই পেটাৰ্ণটোৱে চিলড্ৰেনক কেনেকুৱা চিলড্ৰেনক আইডেণ্টিফাই কৰিব পাৰে। ঠিক আছে, ডাইভাৰ্জেণ্ট থিংকিং মানে কি? ডাইভাৰ্জেণ্ট আৰু কনভাৰ্জেণ্টৰ কথা আছে। ডাইভাৰ্জেণ্ট মানে এইটো কেন্দ্ৰৰ পৰা বাহিৰলৈ ওলাই যোৱা, সেইটো কি কয়? ডাইভাৰ্জেণ্ট বুলি কয়। আৰু কনভাৰ্জেণ্ট কোনটো কয়? ধৰি লওক এইটো কেন্দ্ৰৰ ফালে আহি থকাটো কি কয়?
কনভাৰ্জেণ্ট বুলি কয় মানে একেটাত আহি মিলিত হোৱাটো কনভাৰ্জেণ্ট বুলি কয় আৰু একৰ পৰা মানে বিভিন্নলৈ যোৱাটোক ডাইভাৰ্জেণ্ট বুলি কয় হয়নে তাৰমানে আমি ইয়াত কি ক'ব পাৰোঁ যে ডাইভাৰ্জেণ্ট যোনটো ডাইভাৰ্জেণ্ট বুজাই আছে যে আমি বিভিন্ন প্ৰকাৰৰ থিংকিঙৰ কথা কৈছে আৰু কনভাৰ্জেণ্টটো মানে এক প্ৰকাৰৰ থিংকিঙৰ কথা কৈছে তো এই পেটাৰ্নছ অফ ডাইভাৰ্জেণ্ট থিংকিঙে কেনেকুৱা চিলড্ৰেনক আইডেণ্টিফাই কৰিব পাৰে বুলি কৈছে আৰু ইয়াত দিছে ডিচেবল ডিছলেক্সিক ৰেজিলিয়েণ্ট আৰু ক্ৰিয়েটিভ তো ইয়াৰ আনচাৰ হ'ব অপশ্যন 3 ক্ৰিয়েটিভটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কি আছে চাওক 21 নম্বৰত কৈছে হুইচ ওৱান অফ দ্য ফলোইং ডাজ নট ডেছক্ৰাইব দ্য ৱেজ ইন হুইচ এ টিচাৰ কেন মডেল প্ৰব্লেম ছলভিং ফৰ চিলড্ৰেন ইন দ্য ক্লাছৰুম তো আকৌ নট সুধিছে ইয়াত নটটো আমি মাৰ্ক কৰি ল'লোঁ হুইচ অফ দ্য ফলোইং ডাজ নট ডেছক্ৰাইব দ্য ৱেজ ইন হুইচ এ টিচাৰ কেন মডেল প্ৰব্লেম ছলভিঙক কেনেকৈ দেখাব নোৱাৰে এজন টিচাৰে ক্লাছৰুমত প্ৰব্লেম ছলভিঙক কেনেকৈ দেখাব নোৱাৰে এইটো সুধিছে কি আছে অপশ্যন 1 আছে ডিছকাছ ইয়ৰ থট প্ৰচেছ এবাউট ছলভিং এ পাৰ্টিকুলাৰ প্ৰব্লেম তো কৈছে যে কোনো এটা পাৰ্টিকুলাৰ প্ৰব্লেমক ছল্ভ কৰাৰ কাৰণে কি তোমাৰ থট প্ৰচেছক ডিছকাছ কৰা এইটো কৈছে 2 নম্বৰ কি কৈছে 2 নম্বৰ কৈছে বি অনেষ্ট এবাউট মেকিং মিষ্টেক্স ৱাইল ছলভিং ছামথিং কৈছে যে যেতিয়া কিবা এটা ছল্ভ কৰিবা তেতিয়া মিষ্টেক হ'লে অনেষ্ট হ'বা মিষ্টেক হ'লে হ'ব কিন্তু মিষ্টেকক লুকুৱাই নাৰাখিবা অনেষ্ট হ'ব দিছে 3 নম্বৰ কৈছে যে ইউজ ভকেবুলাৰী লাইক থিংক আইডিয়াছ ট্ৰায়েল এণ্ড ডিফাৰেণ্ট আনচাৰ্ছ তো যেতিয়া আমি বুজাম তেতিয়া আমি কেনেকুৱা ভকেবুলাৰী ইউজ কৰিম যে থিংক চিন্তা কৰিব দিম আইডিয়াছ ট্ৰায়েল ডিফাৰেণ্ট আনচাৰ্ছ তো এইবিলাক আমি ভকেবুলাৰী ইউজ কৰিম আৰু 4 নম্বৰ কৈছে আস্ক কুৱেশ্যনছ উইথ কনভাৰ্জেণ্ট আনচাৰ্ছ তো এই অলপ আগতে মই কনভাৰ্জেণ্টৰ কথাটো ক'লোঁ ডাইভাৰ্জেণ্ট আৰু কনভাৰ্জেণ্ট তো আস্ক কুৱেশ্যনছ উইথ কনভাৰ্জেণ্ট আনচাৰ পোৱা কুৱেশ্যনবিলাক সুধিব লাগে বুলি কৈছে তো কনভাৰ্জেণ্ট কি কৈছিলোঁ যে কেন্দ্ৰীভূত হোৱা চাৰিওফালৰ পৰা আহি এক জেগাত কেন্দ্ৰীভূত হোৱাটো কনভাৰ্জেণ্ট বুলি কয় তো কনভাৰ্জেণ্ট আনচাৰটো এটাহে পাম আমি মানে আমি প্ৰব্লেম ছলভিঙক কেনেকৈ কৰিব লাগে যাতে তেওঁলোকে বিভিন্ন ধৰণৰ ৰাস্তা বিচাৰি পায় সেইটোহে হ'ব লাগে হয়নে নহয় প্ৰব্লেম ছলভিঙক কেনেকুৱা হ'ব লাগে যে যাতে তেওঁলোকে বিভিন্ন ধৰণৰ ৰাস্তা বিচাৰি পায় তো ডাইভাৰ্জেণ্ট হ'ব লাগে কিন্তু ইয়াত কি কৈছে কনভাৰ্জেণ্ট হ'ব নালাগে কিয় হ'ব নালাগে কনভাৰ্জেণ্ট হ'লে তেওঁলোকে বেছি ৰাস্তা বিচাৰি নাপাব মানে প্ৰব্লেম ছলভিঙৰ কাৰণে ৰাস্তাই বিচাৰি নাপাব তেওঁ এটাত গৈহে তেওঁ কি হ'ব সীমাবদ্ধ হৈ থাকিব গতিকে এইটো হ'ব নোৱাৰে তো 4 নম্বৰ আনচাৰটো আমাৰ শুদ্ধ আনচাৰ হ'ব এতিয়া 22 নম্বৰ কুৱেশ্যনটো সুধিছে হুইচ ওৱান অফ দ্য ফলোইং ইজ এন ইমোশ্যন কোনটো হয়নে কৈছে যে কোনটো আমাৰ আবেগ কোনটো আমাৰ কি আবেগ বা ইমোশ্যন মেমৰি আমাৰ ইমোশ্যন নহয় এটেনশ্যন ইমোশ্যন নহয় ষ্টিমুলাছ এইটো ইমোশ্যন নহয় হয়নে ফিয়াৰটো আমাৰ ভয় কৰাটো আমি কি ক'ব পাৰোঁ যে ভয়টো কি আমাৰ ইমোশ্যন তেনেকুৱা খং এটা ইমোশ্যন হয়নে বা আমি ফূৰ্তি পাইছোঁ আমি দুখ পাইছোঁ কান্দিছোঁ হাঁহিছোঁ এইটো আমাৰ ইমোশ্যন 23 নম্বৰ কুৱেশ্যনটো আছে এ 3 year old child explains that milk is produced by a machine at the milk booth কৈছে যে এজন 3 বছৰীয়া শিশুৱে এক্সপ্লেইন কৰি আছে বুজাই আছে যে গাখীৰ ক'ত পোৱা যায় গাখীৰ এটা মেচিনৰ পৰা পোৱা যায় যোনটো মিল্ক বুথত থাকে এইটো তেওঁ কৈছে তো কৈছে হুইচ ওৱান অফ দ্য ফলোইং অফাৰ্ছ দ্য বেষ্ট এক্সপ্লেনেশ্যন অফ দ্য চাইল্ডছ আণ্ডাৰষ্টেণ্ডিং তো এই শিশুজনৰ আণ্ডাৰষ্টেণ্ডিংটো এনেকুৱা হোৱাৰ কাৰণটো কোনে মানে ভালকৈ বুজাব পাৰিছে কোনটো অপশ্যনে ভালকৈ বুজাব পাৰিছে কিয় এনেকুৱা হ'ল তো 1 নম্বৰটো কৈছে দ্য চাইল্ড হেজ ভেৰি লিমিটেড এক্সপ'জাৰ অফ দ্য ৱৰ্ল্ড যে শিশুজন ৱৰ্ল্ডত এক্সপ'জাৰ পোৱা নাই মানে তেওঁ পৃথিৱীখন ভালকৈ চোৱাই নাই তেওঁলোকে সেইটো কৈছে এইকাৰণে এনেকুৱা হৈছে 2 নম্বৰ কৈছে দ্য চাইল্ডছ আনচাৰ ইজ বেছড অন হাৰ এক্সপিৰিয়েঞ্চ অফ বাইং মিল্ক ফ্ৰম দ্য মিল্ক বুথ এইটো কৈছে যে তেওঁ এনেকুৱা এইকাৰণে কৈছে যে এইটো তেওঁৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি কৈছে তেওঁ যেতিয়া মিল্ক বুথৰ পৰা মিল্ক কিনিছে তেওঁ তেতিয়া এনেকুৱা দেখিছে যে এটা মেচিনৰ পৰা মিল্ক ওলায় গতিকে তেওঁ সেই কথাটো কৈছে তেওঁ কিহৰ ওপৰত বেছ কৰি কৈছে তেওঁৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি কৈছে 3 নম্বৰ কৈছে দ্য চাইল্ড হেজ নেভাৰ চিন কাউজ যে 3 নম্বৰ কি কৈছে যে শিশুজনে কেতিয়াও কি দেখা নাই গৰু দেখা নাই বা গাই দেখা নাই 4 নম্বৰ কি কৈছে দ্য চাইল্ডছ ফেমিলি ডাজ নট অফাৰ এ ষ্টিমুলেটিং এনভাইৰনমেণ্ট টু দ্য চাইল্ডৰ ফেমিলি এই শিশুজনৰ ফেমিলিয়ে এটা উদ্দীপনা যোগোৱা পৰিৱেশ তেওঁক দিব পৰা নাই তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব আমাক কি কৈছিলে প্ৰশ্নটোত যে হুইচ অফ দ্য ফলোইং অফাৰ্ছ দ্য বেষ্ট এক্সপ্লেনেশ্যন অফ দ্য চাইল্ড আণ্ডাৰষ্টেণ্ডিং যে শিশুজনৰ আণ্ডাৰষ্টেণ্ডিংটোৰ কাৰণে মানে কোনটো আমাৰ দায়ী বুলি ক'ব পাৰি তো 3 বছৰীয়া ল'ৰা ছোৱালী এজনে যদি সেই কথাটো কৈছে তাৰমানে তাই ক'ৰবাত দেখিছে নেদেখিটো নক'ব গতিকে অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ দ্য চাইল্ডছ আনচাৰ ইজ বেছড অন হিজ হাৰ এক্সপিৰিয়েঞ্চ অফ বাইং মিল্ক ফ্ৰম দ্য মিল্ক বুথ নেক্সট কি আছে চাওক 24 নম্বৰটো কৈছে হুইচ ওৱান অফ দ্য ফলোইং বেষ্ট ডেছক্ৰাইবছ এ টিচাৰ্ছ ৰোল এজন টিচাৰৰ ৰোল কি হ'ব পাৰে সেইটো কোনটোৱে বেষ্ট ডেছক্ৰাইব কৰিছে আমি আগত এটা পাইছিলোঁ যে টিচাৰৰ ৰোল কি হ'ব লাগে ফেচিলিটেটৰ হ'ব লাগে হয়নে এতিয়া আমাৰ অপশ্যনবিলাকত চাম এইটো দিছে নে কি দিছে বেলেগ দিছে 1 নম্বৰ কৈছে টিচাৰ্ছ মষ্ট ইম্পৰ্টেণ্ট ৰোল ইন দ্য ক্লাছৰুম ইজ টু মেইনটেইন ডিচিপ্লিন মেইনটেইন কৰাটোৱে টিচাৰৰ আচল কাম এইটো নহয় ডিচিপ্লিন মেইনটেইন কৰাটোৱে আচল কাম নহয় টিচাৰ অকল ডিচিপ্লিন মেইনটেইন কৰিবলৈ অহা নাই 2 নম্বৰ কি কৈছে এ টিচাৰ শুড এডহেয়াৰ টু দ্য প্ৰেছক্ৰাইবড টেক্সট বুক যোনটো দিয়া আছে টেক্সট বুকত যোনটো লিখা আছে টিচাৰজনে কেৱল সেইটোৱেই কৰিব লাগে এইটোতো নহ'ব টিচাৰজনে নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা টিচাৰজনে এনভাইৰনমেণ্টৰ লগত পৰিৱেশৰ লগত খাপ খুৱাই বহুত ইম্প্ৰভাইজেশ্যন কৰিব হয়নে নহয় কেৱল টেক্সট বুক বা পাঠ্যপুথিত যোনটো আছে কেৱল সেইটোৰ মতে তেওঁ নাযাব 3 নম্বৰ কৈছে কমপ্লিটিং দ্য চিলেবাছ অন টাইম লিভিং ইনাফ টাইম ফৰ ৰিভিজন ইজ ইম্পৰ্টেণ্ট কৈছে যে চিলেবাছখন টাইমত শেষ কৰি দিয়া আৰু ৰিভিজনৰ কাৰণে
মানে ভালে পৰিমাণৰ এটা সময় দিয়া, এইটো এটা ইম্পৰ্টেণ্ট বুলি কৈছে। তো এইটো ইম্পৰ্টেণ্ট হয়, কিন্তু এইটো টিচাৰৰ আসল ৰোল নহয় এইটো। আমাৰ অপশ্যন 4 ইজ দ্য ৰাইট আনচাৰ। অপশ্যন 4ত কি লিখিছে? অপশ্যন 4টো মই নপঢ়ি পেলাই ৰাইট আনচাৰ এইকাৰণে কৰোঁ যে প্ৰথম তিনিটা হ'ব নোৱাৰে যদি 4 নম্বৰটো হ'ব। কি লিখিছে? ক্ৰিয়েটিং এ ৰিলেক্সড স্পেচ হোৱেৰ চিলড্ৰেন লাৰ্ণ থ্ৰু ডায়লগ এণ্ড ইনকুৱাৰী। এনেকুৱা এটা স্পেচ ক্ৰিয়েট কৰা, ফেচিলিটেটৰৰ কামেই হৈ আছে এইটো। তেওঁ ফেচিলিটেট কৰিছে, এনভাইৰনমেণ্ট দিছে, এটা এনেকুৱা পৰিৱেশ দিছে য'ত নেকি চিলড্ৰেনে কি কৰিব পাৰে? চিলড্ৰেন কেন লাৰ্ণ থ্ৰু ডায়লগ। ডায়লগ মানে তেওঁলোক কথা পাতি নিজৰ মাজত বা টিচাৰৰ লগত কথা পাতি ডায়লগ কৰি যাতে তেওঁলোক শিকিব পাৰে, এণ্ড ইনকুৱাৰী যাতে কৰিব পাৰে, তেওঁলোকৰ যোনটো মনত যোনটো প্ৰশ্ন উদয় হয় সেইটোৰ আনচাৰ যাতে তেওঁলোকে ল'ব পাৰে, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। সেইটো হ'ল টিচাৰৰ আচল কাম। এতিয়া 25 নম্বৰ আছে। 25 নম্বৰ কৈছে হুইচ ওৱান অফ দ্য ফলোইং ক্লাছৰুমছ এনকাৰেজেছ ৰিচ লাৰ্নিং, ভাল শিকন কোনটো ক্লাছৰুমে এনকাৰেজ কৰিব? 1 নম্বৰ কি ক্লাছৰুমৰ কথা কৈছে? এ ক্লাছৰুম উইথ এ ভেৰাইটি অফ মেটেৰিয়েল ডিছপ্লেড ইন দ্য ক্লাছ বিয়ণ্ড দ্য ৰিচ অফ চিলড্ৰেন ছ' দেট দ্য মেটেৰিয়েল লাষ্ট লংগাৰ। এনেকুৱা এটা ক্লাছৰুমৰ কথা কৈছে য'ত নেকি বহুত মেটেৰিয়েল ডিছপ্লে কৰা আছে, কিন্তু সেইবিলাক বিয়ণ্ড দ্য ৰিচ অফ দ্য চিলড্ৰেনে যাতে ঢুকি নাপায় ইমান ওপৰত লগাই থৈছে। কিয়? যাতে এইবিলাক নষ্ট নহয়, কাৰণ চিলড্ৰেনে শিশুৱে ধৰিলে নষ্ট হ'ব, সেইবিলাক যাতে নষ্ট নহয় আৰু বহুত দিনলৈকে থাকে, সেইকাৰণে সেইটো ওপৰত বা দূৰত ৰখা হৈছে সেইবিলাক বস্তু। এইটো হ'ব পাৰেনে এটা ভাল ক্লাছৰুম? হ'ব নোৱাৰে। যাৰ কাৰণে আনিছোঁ তেওঁলোকে যাতে ব্যৱহাৰ কৰিবই নোৱাৰে, সেই তেনেকুৱা ক্লাছৰুম ভাল কেনেকৈ হ'ব? আমি যেতিয়া টিচিং প্ৰফেশ্যনৰ লগত জড়িত হওঁ, আমি এটা বস্তু আমি জানো যোনটো কি কয়? TLM, টিচিং লাৰ্নিং মেটেৰিয়েল, হয়নে? TLM, এই TLMৰ ব্যৱহাৰ আমাৰ খুবেই দৰকাৰী, খুবেই বেছি দৰকাৰী। গতিকে TLM আনাৰ পিছত যদি TLMখিনি যদি আমি ছাত্ৰ ছাত্ৰীৰ হাতত নিদি সেইবিলাক যদি আমি আলমাৰীত ভৰ্তি কৰি থৈ দিওঁ, সেইবিলাক যদি আমি ক'ৰবাত ওপৰত ওলমাই থৈ দিওঁ, তেন্তে কিবা লাভ হ'বনে? লাভ নহয়। গতিকে সেইটো আমাৰ ৰিচ এটা ক্লাছৰুম হ'ব নোৱাৰে। 2 নম্বৰটো কৈছে এই ক্লাছৰুম উইথ অপেন এক্টিভিটি কৰ্নাৰ্ছ। এনেকুৱা এটা ক্লাছৰুম য'ত নেকি অপেন এক্টিভিটি কৰ্নাৰ্ছ থাকে, য'ত নেকি এক্টিভিটিছ কৰিব পাৰে ল'ৰা ছোৱালী গৈ পেলাই, এণ্ড এ ভেৰাইটি অফ চিলড্ৰেনছ লিটাৰেচাৰ, আৰু বহুতো চিলড্ৰেনৰ লিটাৰেচাৰ থাকে, ইন অপেন চেল্ফত থাকে, ক'তো মানে দৰ্জা খিৰিকী লগোৱা চেল্ফত নহয়, অপেন চেল্ফত থাকে, য'ত মানে কি কৰে? এক্সেচিবল এনি টাইম অফ দ্য ডে। এক্সেচিবল এনি টাইম অফ দ্য ডে মানে শিশুৱে যেতিয়াই মন চায় তেতিয়া সেইটো ধৰিব পাৰে, লৈ পেলাই এক্টিভিটি কৰিব পাৰে বা কিতাপবিলাক পঢ়িব পাৰে। সেইটো হ'ব লাগে মোৰ মতে। নেক্সট দুটা আৰু চাই লওঁ। 3 নম্বৰ কৈছে এই ক্লাছৰুম উইথ নিটলি অৰ্গেনাইজড মেটেৰিয়েল, খুব ধুনীয়াকৈ অৰ্গেনাইজ মেটেৰিয়েল ৰাখিছে, ইন কাপবৰ্ডছ। ক'ত ৰাখিছে? কাপবৰ্ডছত ৰাখিছে। ব্ৰট আউট ওৱান্স এ উইক, কাপবৰ্ডত ৰাখিছে, লগাই থৈ দিয়ে দৰ্জা, আৰু এসপ্তাহত এবাৰহে কি কৰে? এসপ্তাহত এবাৰ উলিয়াই দিয়ে ফৰ ফ্ৰী প্লে, মানে এসপ্তাহত এবাৰহে উলিয়াই দিয়ে। তো এইটো হ'ব নোৱাৰে। এসপ্তাহত এবাৰ কিয়? ডেইলি ওলাব লাগিব, হয়নে নহয়? যেতিয়া মন চাই ল'ৰা ছোৱালীক আপুনি উলিয়াই দিব নালাগে, ল'ৰা ছোৱালীক তাত থাকিবই, সদায় যাতে ল'ৰা ছোৱালী ল'ব পাৰে এনেকুৱা এটা অৱস্থা থাকিব, আৰু যেতিয়াই ল'ৰা ছোৱালীৰ মন যাব তেতিয়া তেওঁলোকে লৈ ল'ব। আৰু তাৰপিছত কি কৈছে 4 নম্বৰটো? এ ক্লাছৰুম উইথ ষ্ট্ৰাকচাৰ্ড এণ্ড প্লেণ্ড লাৰ্নিং ড্ৰিভেন বাই টেক্সট বুক কণ্টেণ্ট। 4 নম্বৰটো কৈছে যে এনেকুৱা এটা ক্লাছৰুম য'ত নেকি প্লেণ্ড লাৰ্নিং হয়, ড্ৰিভেন বাই টেক্সট বুক কণ্টেণ্ট। খালি টেক্সট বুকৰ কণ্টেণ্টেই পঢ়োৱা হয়, বাকী এক্সট্ৰা একো কাৰিকুলাম নহয়, এক্সট্ৰা কাৰিকুলাৰ একো কাম তাত নহয়। গতিকে এইটো হ'ব নোৱাৰে, এক্সট্ৰা কাৰিকুলামটো লাগিব। তো আমাৰ অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ। এনেকুৱা এটা ক্লাছৰুম য'ত নেকি মানে চব থাকে আৰু এক্সেচিবল টু অল থাকে, অপেন স্পেচত থাকে। এইটো আমাৰ ৰাইট আনচাৰ। 26 নম্বৰ কুৱেশ্যনটো কৈছে হুইচ ওৱান অফ দ্য ফলোইং বেষ্ট ডেছক্ৰাইব দ্য ৰোল অফ টেক্সট বুকছ ইন দ্য ক্লাছৰুম। টেক্সট বুকৰ ৰোল কি? ক্লাছৰুমত টেক্সট বুকৰ ৰোল কি? অপশ্যন 1 কি দিছে? দে আৰ ওৱান অফ দ্য ৰিচোৰ্চ এণ্ড ৰেফাৰেঞ্চ মেটেৰিয়েলছ এভেইলেবল ইন দ্য ক্লাছ। এইটো হ'ব পাৰে, বাকীকেইটা চাই লওঁ বাৰু। কি কৈছে? এইটো এটা ৰিচোৰ্চ এণ্ড ৰেফাৰেঞ্চ মেটেৰিয়েল। কিতাপটো এটা ৰিচোৰ্চ হয়, আমি তাৰ পৰা পঢ়িব পাৰিম, আমি বহুত কিবা কিবি জানিব পাৰিম। আৰু ৰেফাৰেঞ্চ মেটেৰিয়েল মানে আমি যদি কিবা আমাৰ এক্সপিৰিয়েঞ্চ আছে, আমি যদি কিবা চাইছোঁ, কিবা দেখিছোঁ, কিবা বুজি পাইছোঁ, সেইটোৰ আমি ৰেফাৰেঞ্চটো ক'ত পাম? আমি ৰেফাৰেঞ্চটো কিতাপত পাম, তাৰ লগত আমি মিলাই চাব পাৰিম। 2 নম্বৰ কি আছে? দে মেইনটেইন হোমোজিনিটি ইন লাৰ্নিং এক্ৰছ এ ষ্টেট অৰ দ্য নেশ্যন। কিতাপে কি কৰে? ষ্টেট, ৰাজ্য বা দেশৰ মাজত হোমোজিনিটি মেইনটেইন কৰে, মানে একে ধৰণৰ আমাৰ ষ্টাডিজ হ'ব সেইটো মেইনটেইন কৰে, সেইটো কিতাপে কৰে বুলি কৈছে। 3 নম্বৰ কৈছে দে প্ৰভাইড গাইডেন্স টু টিচাৰ্ছ এণ্ড পেৰেণ্টছ এবাউট দ্য কোৰ্ছ অফ ষ্টাডি। এইটো কি কৰে? টিচাৰ আৰু পেৰেণ্টক কোৰ্ছ অফ ষ্টাডিৰ বিষয়ে গাইডেন্স প্ৰদান কৰে। 4 নম্বৰ কৈছে কি দে ফৰ্ম দ্য মষ্ট এছেঞ্চিয়েল লাৰ্নিং ৰিচোৰ্চ ইন এ ৰিচোৰ্চ ষ্টাৰ্ট কণ্টেক্সট। তো কৈছে যে এইটোৱে কি কৰে? এছেঞ্চিয়েল ৰিচোৰ্চবিলাক প্ৰদান কৰে বুলি কৈছে, হয়নে? তো ইয়াত আমাৰ শুদ্ধ মানে প্ৰশ্নটো কি কৈছিলে যে টেক্সট বুকৰ ৰোল কি? আচল ৰোল কি টেক্সট বুকৰ? কৰাটোতো 4টা অপশ্যন দিছে, যোনকেইটা এইকেইটা গোটেইকেইটাই কৰে, কিন্তু টেক্সট বুকৰ ৰোলটো কি? তেওঁলোকৰ কামটো কি? আচল কামটো হ'ল 1 নম্বৰ অপশ্যন, যে তেওঁলোকে এটা ৰিচোৰ্চো হয় আৰু এটা ৰেফাৰেঞ্চ হয় ষ্টুডেণ্টৰ কাৰণেও টিচাৰৰ কাৰণেও। এতিয়া নেক্সট কি আছে? 27 নম্বৰ কুৱেশ্যন দ্য নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005। এইটো আপোনালোকে অলপ চাই যাব, এইটো আপোনালোকৰ প্ৰশ্ন আহিব পাৰে এইটোৰ ওপৰত, কাৰণ কি NCF 2005 আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট টপিক কেইটামান আছে, এইটোৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ, NCF আৰু আপোনাৰ NEP নেশ্যনেল নিউ এডুকেশ্যন পলিচিৰ ওপৰত, এইটো 2020, এইটোৰ ওপৰতো মই এই দুটাৰ ওপৰত মিলাই কেইটামান প্ৰশ্ন আনি এটা ভিডিঅ' বনাই থৈছোঁ মোৰ চেনেলত আছে, চাবগৈ। এই দুটাটো চাব, লগতে আপোনালোকে RTE এক্ট যোনটো আছে সেইটো আপোনালোকে চাব। এই তিনিটাৰ ওপৰত আপোনালোকে কেইবাটাও প্ৰশ্ন পাই যাব। তো এইটো যোনটো কৈছে যে দ্য নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 ডেৰাইভছ ইটছ আণ্ডাৰষ্টেণ্ডিং ফ্ৰম,
তো নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 এইটোৰ আণ্ডাৰষ্টেণ্ডিংটো ক'ৰ পৰা তেওঁলোকে আনিছে বা কাৰ ওপৰত বেছ কৰি কোনটো থিয়ৰিৰ ওপৰত বেছ কৰি এই কাৰিকুলামটো বনোৱা হৈছে বুলি প্ৰশ্নটো সুধিছে। তো অপশ্যন আছে কি হিউমেনিজম, মানৱতাবাদ, বিহেভিয়াৰিজম বা আমি ব্যৱহাৰিকবাদ, কনষ্ট্ৰাকটিভিজম আৰু এটা আছে কগনিটিভ থিয়ৰিজ। এইকেইটা আছে আমাৰ অপশ্যন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনষ্ট্ৰাকটিভিজম বা গঠনমূলকতাবাদ। এইটোৰ মিনিং এইটোৱে যে 3 নম্বৰ অপশ্যনটো, এইটোৰ মিনিং এইটোৱে যে যেতিয়া নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 বনাইছিলে তেতিয়া এইটোৰ ওপৰত বেছ কৰি তেওঁলোকে বনাইছে। আৰু এই কনষ্ট্ৰাকটিভিজম এডুকেশ্যন থিয়ৰিত কি কোৱা হয় যে যিকোনো লাৰ্ণিং লোৱাৰ আগত, যিকোনো লাৰ্ণিং কনষ্ট্ৰাক্ট হোৱাৰ আগত তেওঁৰ যোনটো আগৰ এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰিয়ে এটা নতুন লাৰ্ণিং কনষ্ট্ৰাক্ট হয়। এইটো আছিলে কনষ্ট্ৰাকটিভিজম। নেক্সট কি আছে 28 নম্বৰ কুৱেশ্যনটো। 28 নম্বৰ কুৱেশ্যনটো কৈছে দ্য চিলড্ৰেন ইন এ ক্লাছ কেন বি কনচিডাৰ্ড টু বি মটিভেটেড ইফ এজন চিলড্ৰেন ক্লাছৰুমত আছে, তেওঁক মটিভেটেড কেতিয়া কোৱা যাব? যদিহে তেওঁলোক মানে দে কাম টু স্কুল নিটলি ড্ৰেছড এণ্ড ড্ৰেছড ইন ইউনিফৰ্ম। তো যদি তেওঁলোকে ভাল ইউনিফৰ্ম পিন্ধি আহে আৰু নিট এণ্ড ক্লিন হৈ আহে তেন্তে তেওঁলোকক মটিভেটেড কোৱা যাব বুলি কৈছে। 2 নম্বৰ কৈছে যে দে মেইনটেইন ডিচিপ্লিন ইন দ্য ক্লাছৰুমত তেওঁলোকে ডিচিপ্লিন মেইনটেইন কৰিব। 3 নম্বৰ কৈছে অল আৰ ৰেগুলাৰ ইন এটেণ্ডেঞ্চ ৰেগুলাৰ হ'ব লাগিব। 4 নম্বৰ কৈছে দে আস্ক কুৱেশ্যন ছিকিং ক্লাৰিফিকেশ্যন ফ্ৰম দ্য টিচাৰ, যে তেওঁলোকে টিচাৰক কুৱেশ্যন কৰে আৰু টিচাৰক কি ক'লে কুৱেশ্যন কৰি ক্লাৰিফিকেশ্যন বিচাৰে যে এইটো কিয় হ'ল, এইটো কেনেকৈ হ'ল, এইবিলাক তেওঁলোকে তেনেকুৱা প্ৰশ্ন কৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4। যদি তেওঁলোকে তেনেকুৱা উৎসাহ দেখায়, তেওঁলোকে যদি তেনেকুৱা প্ৰশ্ন কৰি থাকে, সেইটোক আমি বুজি পাম যে তেওঁলোক কি আছে লাৰ্ণিঙত মটিভেটেড হৈ আছে। নেক্সট কি আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য মষ্ট সুইটেবল টু ইম্প্ৰুভ চিলড্ৰেনছ লাৰ্ণিং। চিলড্ৰেনৰ লাৰ্ণিং আমি ইম্প্ৰুভ কৰাৰ কাৰণে আটাইতকৈ আমাৰ ভাল উপায় কি? অপশ্যন 1 নম্বৰ আছে ৰেগুলাৰ এছেছমেণ্ট টেষ্ট শুড বি কণ্ডাক্টেড, এছেছমেণ্ট টেষ্ট হৈ থাকিব লাগে মাজে মাজে ৰেগুলাৰলি। 2 নম্বৰ কৈছে টিচাৰ শুড এক্সপ্লেইন দ্য কণ্টেণ্ট ইউজিং ডিফাৰেণ্ট এক্সাম্পলছ এণ্ড ইলাষ্ট্ৰেশ্যনছ, বিভিন্ন ধৰণৰ উদাহৰণ দি পেলাই টিচাৰজনে কি কৰিব লাগে, কণ্টেণ্টটোক বুজাব লাগে। 3 নম্বৰ কৈছে অল টাইপছ অফ লাৰ্ণিং মেটেৰিয়েল শুড বি দেয়াৰ ইন দ্য ক্লাছ, লাৰ্ণিং মেটেৰিয়েলবিলাক ক্লাছৰুমত থাকিব লাগে। 4 নম্বৰ কৈছে টিচাৰ শুড ফেচিলিটেট চিলড্ৰেন টু ইণ্টাৰেক্ট উইথ ইচ আদাৰ অন ৰিয়েল লাইফ চিটুৱেশ্যন। এই ফেচিলিটেট শব্দটো আমি পাইছোঁ নাই আগত, যে টিচাৰে ফেচিলিটেটৰ হ'ব লাগে, ফেচিলিটেট কৰিব লাগে, সুবিধা প্ৰদান কৰিব লাগে। তো সেইটোৰ পৰাই আমি দিব পাৰোঁ। কেইটামান কিৱৰ্ড আছে সেইখিনি আপোনালোকে মন কৰিলে আপোনালোকৰ আনচাৰ কৰা মানে পেডাগজিৰ ক্ষেত্ৰত কৈ আছোঁ একদম ইজি হৈ পৰিব। তো কি কৈছে এইটো শুদ্ধ উত্তৰ অপশ্যন 4 হ'ব টিচাৰ শুড ফেচিলিটেট চিলড্ৰেন টু ইণ্টাৰেক্ট উইথ ইচ আদাৰ অন ৰিয়েল লাইফ চিটুৱেশ্যন। ৰিয়েল লাইফ চিটুৱেশ্যনৰ ওপৰত বেছ কৰি তেওঁলোকে যাতে এজনে আনজনৰ লগত কি কৰিব পাৰে, কথা পাতিব পাৰে, ইণ্টাৰেক্ট কৰিব পাৰে, সেইটোৰ ওপৰত আমি কি কৰিব লাগে, চিন্তা কৰিব লাগে। আৰু চিলড্ৰেনৰ লাৰ্ণিংটো এইদৰেহে ইম্প্ৰুভ হয়। আজি লাষ্ট কুৱেশ্যন আছে 30 নম্বৰ কুৱেশ্যনটো। দ্য ডিচিপ্লিন হুইচ হেজ এ ছিগনিফিকেণ্ট ৰ'ল ইন এ লাৰ্ণিং এনভাইৰনমেণ্ট ইজ অফ দ্য কাইণ্ড হুইচ হেল্পছ। কেনেকুৱা ডিচিপ্লিনে আমাৰ লাৰ্ণিঙত কি কৰে, লাৰ্ণিং এনভাইৰনমেণ্টত আমাৰ হেল্প কৰে, ছিগনিফিকেণ্ট ৰ'ল প্লে কৰে। চিলড্ৰেন টু ৰেগুলেট এণ্ড মনিটৰ দেয়াৰ অ'ন লাৰ্ণিং, চিলড্ৰেনে নিজৰ লাৰ্ণিংটোক নিজে মনিটৰ কৰিব আৰু কি কৰিব, ৰেগুলেট কৰিব। 2 নম্বৰ কৈছে টু ক্ৰিয়েট চাইলেঞ্চ, যাতে ক্লাছৰুমত কি হয় মানে চুপচাপ থাকিব পাৰে। টিচাৰ টু গিভ ইনষ্ট্ৰাকশ্যন, টিচাৰে যাতে ইনষ্ট্ৰাকশ্যন দিব পাৰে। চিলড্ৰেন ৰোড মেমৰাইজ দেয়াৰ লেচন, শিক্ষক ছাত্ৰ ছাত্ৰীয়ে কি কৰে, তেওঁলোকৰ লেচনখিনি মুখস্থ কৰে। তো মুখস্থটো হ'ব নোৱাৰে, টিচাৰে ইনষ্ট্ৰাকশ্যন দিব, সেইটোতো দিয়েই, সেইটো ইনষ্ট্ৰাকশ্যন দিলেই যে হৈ যাব সেইটো নহয়, বা ক্লাছৰুমত চুপ কৰি বহি থাকিলে, চুপচাপ বহি থাকিলেও নহ'ব। তো আমাক কি কৈছে যে দ্য ডিচিপ্লিন হুইচ হেজ এ ছিগনিফিকেণ্ট ৰ'ল ইন এ লাৰ্ণিং এনভাইৰনমেণ্ট, লাৰ্ণিং এনভাইৰনমেণ্টত ছিগনিফিকেণ্ট ৰ'ল থকা ডিচিপ্লিনটো কি, যে চিলড্ৰেন টু ৰেগুলেট এণ্ড মনিটৰ দেয়াৰ অ'ন লাৰ্ণিং। চিলড্ৰেনে যদি এনেকুৱা হৈ যায় যে তেওঁলোকে নিজৰ লাৰ্ণিংটো ৰেগুলেট কৰিব পাৰিছে আৰু মনিটৰ কৰিব পাৰিছে, সেইটো আমাৰ আটাইতকৈ বেষ্ট আউটকাম হ'ব। গতিকে অপশ্যন 1 ইজ দ্য ৰাইট আনচাৰ। তো এইখিনি আছিলে আজি আমাৰ বাকী 15টা কুৱেশ্যন। এইটো আমাৰ এটা কুৱেশ্যন পেপাৰ আগৰ ভিডিঅ'টোত আৰু এইটো ভিডিঅ' মিলি পেলাই মানে 4 নম্বৰ ভিডিঅ'টো আৰু 5 নম্বৰ ভিডিঅ', 4th ভিডিঅ' আৰু 5th ভিডিঅ' এই দুটা মিলি পেলাই আমাৰ এটা কুৱেশ্যন পেপাৰ কমপ্লিট হৈ গ'ল 30টা কুৱেশ্যনৰ। এতিয়ালৈকে আমি টোটেল 3-4টা কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিব পাৰিছোঁ পেডাগজিৰ ওপৰত। আৰু লৈ আহিম ভিডিঅ', আপোনালোকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, সঁহাৰি জনাব। সঁহাৰি জনালে আমি ভাল পাম। যদি আমাৰ ক'ৰবাত ভুল হৈ আছে সেইখিনিও আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ।